আপোনাৰ ঘৰত বাৰু 15 বছৰ অতিক্ৰম কৰা গাড়ী আছে নেকি? যিখন গাড়ী আপোনাৰ অতিকৈ মৰমৰ, য'ত জড়িত হৈ আছে আপোনাৰ জীৱনৰ বহুতো সুখ আৰু দুখৰ স্মৃতি। পুৰণা গাড়ীখন বিক্ৰী কৰি যিটো টকা পাব, তাতোতকৈ বহুত মূল্যৱান আপোনাৰ মৰমৰ গাড়ীখনৰ লগত জড়িত হৈ থকা আবেগ আৰু অনুভূতি। হয় ভিউৱাৰ্ছ, আজি এটা পৃথক ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ গৈ আছোঁ। আজি কিছুদিনৰ পৰা বিভিন্ন নিউজ চেনেলত দেখিবলৈ পাইছিলোঁ 15 বছৰ অতিক্ৰম কৰা গাড়ীয়ে নাপাব পেট্ৰল পাম্পত পেট্ৰল, লগতে 15 বছৰ অতিক্ৰম কৰা গাড়ীয়ে নাপাব নৱীকৰণৰ সুবিধা। কথাটো শুনি মই বৰ ভয় আৰু আশংকাত ভুগিছিলোঁ, কাৰণ মোৰ মৰমৰ মাৰুতি 800 গাড়ীখনে অতিক্ৰম কৰিছে 15টা বছৰ। গাড়ীখনৰ যদি ৰিনিউ কৰাব নোৱাৰোঁ, তেন্তে গাড়ীখন স্ক্ৰেপত দি দিব লাগিব নেকি? কিন্তু এইবোৰ সকলো মিছা কথা। কেইটামান ভিউজৰ আশাত প্ৰচাৰ কৰা হয় এনেধৰণৰ ভুৱা বাতৰি। সমগ্ৰ দেশজুৰি সক্ৰিয় হৈ আছে 15 বছৰ বয়সৰ গাড়ীৰ ৰিনুৱেল প্ৰক্ৰিয়া, য'ত নেকি আপুনি চৰকাৰক পুনৰ টেক্স জমা দি গাড়ীখনৰ ম্যাদ 5 বছৰলৈকে বঢ়াব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত গাড়ীখনৰ কণ্ডিশ্যন ভাল হ'ব লাগিব আৰু কোনো ধৰণৰ ডেমেজ থাকিব নালাগিব। ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব, লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।